অসমলৈ আহিছিল লুই বাৰ্জাৰ কেলেংকাৰীৰ ধন। অনলাইন যোগে গুৱাহাটীলৈ ট্ৰান্সফাৰ হৈছিল কেলেংকাৰীৰ ধন। $21,420 উৎকোচ লৈছিল লুই বাৰ্জাৰক ঠিকা দিয়া ব্যক্তিয়ে। US ডিপাৰ্টমেণ্ট অফ জাষ্টিছৰ উদ্ধৃতিৰে নিউ জাৰ্চিৰ আদালতৰ এই তথ্য ৰাজহুৱা কৰিছে RTI কৰ্মী ভৱেন সন্দিকৈয়ে। যে লুই বাৰ্জাৰ কেলেংকাৰী নামত অনলাইন ট্ৰান্সফাৰ যোগে যিজনে লুই বাৰ্জাৰ কেলেংকাৰীত জড়িত তেওঁ $21,420 তাতে মোৰ ডকুমেণ্ট আছে, আপুনি ইচ্ছা কৰিলে চাব পাৰিব। $21,420 তেওঁ অনলাইন ট্ৰান্সফাৰ যোগে তেওঁৰ একাউণ্টত সোমাইছে। এইটো আমেৰিকাৰ পৰা সোমাইছে, এইটো স্পেচিফিকেলি আছে। কিন্তু মোৰ কথাটো হ'ল যে মই যেতিয়া দিছপুৰ থানাৰ কেছটো FIR লজ কৰিছিলোঁ তেতিয়া মই স্পেচিফিকেলি কৈছিলোঁ যে যিহেতু সেই সময়ত সেই বিভাগীয় মন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা আছিলে আৰু তৰুণ গগৈ বিত্ত বিভাগৰ দায়িত্বত আছিলে, এই দুইজনকে তদন্ত আওতালৈ আনিব লাগে বুলি মোৰ দিছপুৰ থানাৰ যিটো মোৰ ষ্টেটমেণ্ট, পুলিচৰ ষ্টেটমেণ্ট আছে, তাত মোৰ স্পেচিফিকেলি মোৰ কোৱা আছে। দুৰ্নীতিৰ ক্ষেত্ৰত জিৰ' টলাৰেন্সৰ কথা কোৱা সোণোৱাল চৰকাৰৰ বিগত 14 মহীয়া কাৰ্যকালত এক প্ৰকাৰ স্তব্ধ হৈছে লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া। ভৱেন সন্দিকৈৰ বিস্ফোৰক অভিযোগ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন বিভাগৰ পৰা কেলেংকাৰীৰ তথ্য সংগ্ৰহ কৰিবলৈ CIDক দিয়া আদালতৰ নিৰ্দেশ অমান্য কৰিছে তদন্তকাৰী সংস্থাটোৱে। আমেৰিকাৰ আইন বিভাগে তথ্য প্ৰদানত সহযোগ নাই কৰা বুলি আদালতত দাখিল কৰা CIDৰ প্ৰতিবেদনত থকা বিসংগতি দাঙি ধৰি ভৱেন সন্দিকৈয়ে উদঙালে CIDৰ মিথ্যাচাৰ। CIDৰ পত্ৰৰ উত্তৰত লুই বাৰ্জাৰ কেলেংকাৰীৰ তথ্য দিবলৈ সাজু থকা বুলি দুবাৰকৈ পত্ৰ প্ৰেৰণ কৰিছিল আমেৰিকাৰ আইন বিভাগে। কিন্তু আমেৰিকাৰ আইন বিভাগে প্ৰদান কৰা তথ্যই জুলুঙাৰ মেকুৰী বাহিৰ কৰাৰ ভয়তেই আৰু একালৰ কংগ্ৰেছী মন্ত্ৰী তথা এতিয়া সোণোৱাল চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ জালত পৰাৰ ভয়তেই স্তব্ধ হৈছে CID। আমেৰিকাই অসমৰ তদন্তকাৰী সংস্থাক লুই বাৰ্জাৰ সম্পৰ্কে যিবিলাক তথ্য পাতি আছে সকলোবিলাক তথ্য পাতি তেওঁলোকে দিবলৈ সাজু আছে। প্ৰথমখন সাজু আছে আৰু তেওঁলোকক আমন্ত্ৰণ জনাইছিলে 26 ছেপ্টেম্বৰ যোৱা বছৰ 2016 আৰু 10 অক্টোবৰ তেওঁলোকে পুনৰ এখন চিঠি পঠালে যে যদি কিবা কাৰণে তেওঁলোকে আমাৰ ইনভেষ্টিগেটিং এজেঞ্চি তালৈ নাযায় তেতিয়াহ'লে তেওঁলোকে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেও তেওঁলোকে তথ্য পাতিখিনি সম্পৰ্কে প্ৰাৰম্ভিক যিটো পদক্ষেপ সেই পদক্ষেপটো তেওঁলোকে ল'ব পাৰিব। CIDৰ মিথ্যাচাৰ আৰু চৰকাৰৰ সদিচ্ছাৰ অভাৱ উদঙাই সংবাদমেলত ভৱেন সন্দিকৈয়ে জনালে তেওঁৰ সৈতে ব্যক্তিগতভাৱে আমেৰিকাৰ আইন বিভাগৰে হোৱা পত্ৰৰ আদান প্ৰদানৰ কথা। আৰু আচৰিত খাব আপোনালোকে, CIDক চৰকাৰী সংস্থা এটাক সহযোগিতা নাই কৰা, তেওঁলোকে মেইলৰ ৰেছপন্স নাই কৰা বুলি তেওঁলোকে ক'ব খুজিছে। সেই ডিপাৰ্টমেণ্ট অফ জাষ্টিছৰ পৰা দুখন পত্ৰ আহিলে, ইমান কুইক ৰেছপন্স তেওঁলোকে কৰিছে। মে' মাহৰ 29 তাৰিখৰ চিঠিখনৰ তেওঁলোকে 8 জুনত তেওঁলোকে মোলৈ এখন পত্ৰ পঠাই পেলাই জনালে যে এইকেইটা কিছু কণ্ডিশ্যন তেওঁলোকে দিলে। কেৱল ইমানেই নহয়, লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্তকাৰী বিষয়া তথা ধেমাজি কাণ্ডত CIDৰ তথ্য ৰাজহুৱা কৰাৰ অপৰাধত নিলম্বিত হোৱা IPS বিষয়া S ৰাজামাৰ্থন্দনৰ নিলম্বনৰ আঁৰতো ৰহস্যৰ গোন্ধ পাইছে ভৱেন সন্দিকৈয়ে। কাৰণ আমেৰিকাৰ পৰা লুই বাৰ্জাৰ কেলেংকাৰীৰ তথ্য সংগ্ৰহৰ বাবে তৎপৰ হৈছিল তৰাণীন্তন CIDৰ SSP S ৰাজামাৰ্থন্দন। CIDত এটা শেহতীয়া এটা কাণ্ড ঘটিছিলে, CID এজন বিষয়া গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিলে। আমি বহুতে অলপ সন্দেহ কৰিছিলোঁ তাৰ আৰু কিবা ৰহস্য থাকিব পাৰে নেকি বুলি সন্দেহ কৰিছিলোঁ। কিন্তু এটা কথা সত্য যে এটা প্ৰচেছ চলিছিলে আৰু 3জন বিষয়া আমেৰিকালৈ যোৱাৰ মোটামুটি এটা প্ৰক্ৰিয়া ফাইনেল হৈছিলে, কিন্তু কিবা কাৰণে সেই প্ৰক্ৰিয়াটো স্থবিৰ হৈ গ'ল। মুঠতে RTI কৰ্মীগৰাকীৰ সংবাদমেলত উন্মোচিত হ'ল লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্তত সোণোৱাল চৰকাৰ আৰু CIDয়ে প্ৰদৰ্শন কৰা হেমাহি। কিন্তু প্ৰশ্ন হয়, কাৰ একাউণ্টত সোমাইছিল লুই বাৰ্জাৰৰ ঠিকা আবণ্টন দিয়াৰ বাবদ $21,420 উৎকোচ? এই কথা ৰাজহুৱা কৰাৰ ক্ষেত্ৰত কিবা তৎপৰতা প্ৰদৰ্শন কৰিবনে CIDয়ে? কেমেৰা পাৰ্চন নৱৰ সৈতে বঞ্জিত কলিতাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।